হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত হৈ আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ থাৰ্বহেদি চেংবঙত আৰু এতিয়া মোৰ লগত বিশেষ কিছু ব্যক্তি উপস্থিত হৈ আছে। তেওঁলোকৰ পৰা মই আচলতে জানিব বিচাৰিম অহা 8 জানুৱাৰীত ইয়াত অনুষ্ঠিত হ'ব এক বিশাল জনসমাৱেশ। যি জনসমাৱেশ ইয়াত অনুষ্ঠিত হ'ব তাৰ যি উদ্দেশ্য আৰু আচলতে তেওঁলোকে কি কাৰণে কৰিব বিচাৰিছে তাৰ সবিশেষ মই জানিব বিচাৰিম। দাদা কি ক'ব আপুনি? হয়, প্ৰথমে NDTV চেনেল হৈ আপোনালোকক সকলোকে ৰংকেৰ নমস্কাৰ জনাইছোঁ। অহা 8 জানুৱাৰী চেংবং থাৰ্বহেদি খেলপথাৰত আমি এটা কাৰ্বি সংহাৰী বুলি এটা ধৰ্মীয় সংগঠন আছে। আজি 20টা বছৰ আগত 2005 চনত আমি জন্ম দিছিলোঁ। আজি 20টা বছৰ আগত আমি জন্ম হোৱাৰ পিছত আজি আমি দেখিছোঁ যে কাৰ্বি আংলঙত বিভিন্ন অঞ্চলত বিশেষকৈ আমাৰ ধৰ্মীয় পৰম্পৰা যি সেই ধৰ্মীয়লম্বী লোকসকলে আছে আৰু লাহে লাহে সেই ধৰ্মীয় লোকসকলৰ তেখেতসকলৰ সংস্কৃতি আৰু ধৰ্মীয়টো বিশেষকৈ ৱেষ্টাৰ্ণ ৰিলিজনছ ৱেষ্টাৰ্ণ কালচাৰ অহাৰ লগে লগে লাহে লাহে তেনেকৈ বেয়া ফালৰ গুচিবলৈ গৈ আছে। তাৰে আমি এটা উদ্দেশ্য লৈছোঁ যে আমি যিটো ধৰ্মীয় সেই ধৰ্মীয়টো ৰক্ষণাবেক্ষণ কৰিবলৈ আমি এই সময়টো আহি পৰিছে। তাৰ কাৰণে আমি এইবছৰ বিশেষকৈ অহা 8 জানুৱাৰীত আমি এটা ধৰ্মীয় গণসমাৱেশ কাৰ্বি সংহাৰী ধৰ্মীয় গণসমাৱেশ আমি পাতিম বুলি ইয়াত ঠিক কৰিছোঁ। এইখিনিতে আৰু এজন আচলতে বিষয়ববী আছে, তেওঁৰ পৰা মই জানিব বিচাৰিম আচলতে আপোনালোকৰ যিটো অনুষ্ঠান হ'ব তাত কি কি আপোনালোকে অনুষ্ঠিত কৰিব? ইয়াত আমাৰ অনুষ্ঠিত কৰিব সেইটোৱে কেৱল কাৰ্বি এটা ধৰ্ম বুলি নহয়, আমাৰ ইয়াত জড়িত আছে যিটো আমাৰ ধৰ্মটো এইটোৱে হয়। কাৰ্বি বুলি ক'লে কাৰ্বি বুলি নহয়, যিকোনো জাতি বা জনজাতিয়ে এটা জাতিৰ এটা ধৰ্ম থাকে। সেই ধৰ্ম অনুসৰি আমাৰ কাৰ্বি জাতিয়ে আমাৰ ধৰ্মৰ নাম হৈছে সংহাৰী। সেই সংহাৰীৰ ধৰ্মটো এনেকুৱা হৈছে আজিলৈকে দেখিছোঁ যে বিভিন্ন ধৰণৰ আমাৰ কাৰ্বি সমাজতো এটা ধৰ্ম এটা প্ৰচলিতবিলাক হৈ আছে। যেনেবা খ্ৰীষ্টানৰ পৰা আদি কৰি আৰু বহুতখিনি ধৰ্ম ওলাই আছে। তেনেকুৱা হৈ আজি আমাৰ পূৰ্বপুৰুষৰ যিটো ধৰ্ম আছিলে সেই কাৰ্বি সংহাৰীৰ ধৰ্মটো লাহে লাহে লুপ্ত হ'বলৈ গৈ আছে। কাৰণে আমি সেইটোক ইয়াৰ ৰক্ষণাবেক্ষণ হিচাপত আমি কৰিবলগীয়া গৈ আছে যে আমাৰ ধৰ্ম যাতে জীয়াই থাকক। হয় নিশ্চয়কৈ আচলতে তেওঁলোকে এক প্ৰচেষ্টা হাতত লৈছে। তেওঁলোকৰ যি সংহাৰী ধৰ্ম আচলতে লুপ্তপ্ৰায় হ'ব ধৰিছে বুলি তেওঁলোকে অনুমান কৰিছে। সেয়াক লৈ আচলতে এইসকল আচলতে বিষয়ববীয়া যিসকল কাৰ্বি জনগোষ্ঠীৰ একাংশ লোকে আচলতে চিন্তিত হৈ পৰিছে। সেইকাৰণে আচলতে তেওঁলোকে ইয়াত এই ধৰণৰ অনুষ্ঠান পাতিবৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। আৰু লগতে দেখা গৈছে বহু মহিলা আচলতে মোৰ লগত উপস্থিত আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম। কি ক'ব বাইদেউ, আপুনি কি ক'ব? এতিয়া অহা 8 তাৰিখে আমাৰ সংহাৰীৰ ধৰ্মত ইয়াত কিবা হ'ব পাতিব। সেইকাৰণে অনুৰোধ কৰিছোঁ ৰাইজৰ কাৰণে চব সংহাৰীত এইটো ধৰ্মবিলাকটো গোটেইকেইটা আহি যাব, ইয়াতে উপস্থিত কৰিব বুলি আশা ৰাখিছোঁ। ক'ৰ মানুহ থাকিব বাইদেউ? এইটো গোটেই ইষ্ট ফালৰো আহিব, গোটেই কাৰ্বি আংলঙৰ পৰা হ'ব, ইষ্ট ৱেষ্টৰ পৰা মানুহ ইয়াত গোট খাব। আৰু আচলতে কিমান আচলতে মানুহ গোট খাব ইয়াত? 1 লাখ মান হ'ব। হয় নিশ্চয়কৈ তেওঁলোকে জনাইছে ইতিমধ্যে এই স্থানতে অহা 8 তাৰিখে 1 লাখৰ পৰা অধিক হয়তো মানুহ বা 1 লাখ মানুহ ইয়াত গোট খাব। আচলতে যি কাৰ্বি যি সংহাৰী যি ধৰ্ম আছে তেওঁলোকে সেই ধৰ্মক যাতে এতিয়াও বৰ্তমানো সমাজত জীয়াই ৰাখিব পাৰে তাৰে এক প্ৰচেষ্টা লৈ তেওঁলোকে অনুষ্ঠিত কৰিব অহা 8 তাৰিখে এই অনুষ্ঠানভাগ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।